হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ HS 2022ত হৈ যোৱা এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰৰ যিখন কুৱেশ্যন পেপাৰ আছিলে এইখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সলিউশ্যন এইটো ভিডিঅ'ত তোমালোকে পাই যাবা। চ' এতিয়া আমি ফুল মাৰ্কছ দিয়া আছিলে চোৱা তোমালোকে 2022ত যিখন কুৱেশ্যন পেপাৰ আছিলে এইখন কুৱেশ্যন পেপাৰত তোমালোকৰ ফুল মাৰ্কছ 30 মাৰ্কৰ হৈছিলে আৰু তাতে আমি 9 পাব লাগিছিল মানে 9 5 মাৰ্ক। সময় কিন্তু 2 ঘণ্টা দিয়া আছিলে মানে 2 hours 2 ঘণ্টা দিয়া আছিলে। তাৰপিছতে তোমালোকে কুৱেশ্যন পেটাৰ্ণখিনি চাব পাৰা। টোটেল 30 মাৰ্কৰ কুৱেশ্যন আহিব। চ' ইয়াতে তোমালোকে চোৱা পাৰ্ট 8 ভকেশ্যনেল স্কিলৰ পৰা কুৱেশ্যন আহিছিলে। চ' তোমালোকে প্ৰথম কুৱেশ্যনটো ইয়াতে পঢ়িব পাৰা। তোমালোকে ইংলিছ মিডিয়ামৰখিনি তোমালোকে মিলাই ল'বা, মই অসমীয়াতে কৈ দিছোঁ। চ' ইয়াৰে 1 নম্বৰ যিটো কুৱেশ্যন আছিলে তোমালোকৰ সেইটো মই পঢ়ি দিছোঁ যে ক্ৰিচেণ্টেমাম ফুলৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় মাটিৰ pH হৈছে। চ' অপশ্যন নম্বৰ 8 দি আছে 7.5, 2 দি আছে 5.5, 3 দি আছে 6.5 আৰু 4 দি আছে 4.5। চ' ইয়াৰে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 হ'ব, ঠিক আছে। চ' মানে 6.5 এইটো হ'ব 6.5টো কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছতে তোমালোকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চ' নেক্সট কুৱেশ্যনটো 2 নম্বৰটো চোৱা যে গোলাপৰ শস্য চপোৱা সঠিক স্তৰ হৈছে। এই নম্বৰটো দিয়া আছে কলি টান হৈ থকা অৱস্থাত। তাৰপিছতে 2 নম্বৰটো দিয়া আছে কলি আঠা মেলা অৱস্থাত, সামান্য মেলা অৱস্থাত, কোনোতে নহয়। কাৰেক্ট আনচাৰটো হ'ব কলি টান হৈ থকা অৱস্থাত, মানে অপশ্যন নম্বৰ A, ঠিক আছে। কলি টান হৈ থকা অৱস্থাত। চ' এইটো কাৰেক্ট আনচাৰ আছিলে। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িও। নেক্সট যিটো কুৱেশ্যন আছে তোমালোকে চোৱা এতিয়া তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 6টা প্ৰশ্ন উত্তৰ দিয়া। চ' 2 নম্বৰকৈ আছে যিকোনো 6টা লিখিব লাগে। ইয়াৰে তোমালোকৰ 2 নম্বৰ যিটো প্ৰথম কুৱেশ্যনটো দিয়া আছে চোৱা। চ' এই নম্বৰটো দিয়া আছিলে তোমালোকৰ যে এষ্টৰ ফলত পিঞ্চিঙৰ সংজ্ঞা দিয়া। এইটো তোমালোকে মই দেখুৱাই দিছোঁ এনচাৰটো। চ' ইয়াতে তোমালোকে এনচাৰটো চাই ল'ব পাৰা যে এষ্টৰ ফলত পিঞ্চিঙৰ সংজ্ঞা দিয়া এনচাৰটো পিঞ্চিং হৈছে উদ্ভিদৰ আগভাগ বা ডালৰ আগবোৰ হাতৰ নখ বা যন্ত্ৰৰ সহায়ত ছিঙি পেলোৱা প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা উদ্ভিদৰ ডালবোৰৰ বৃদ্ধি উলম্বভাৱে নহয় পাৰ্শ্বভাৱে হয়, ফলত ফুলৰ সংখ্যা আৰু গুণগত মান বৃদ্ধি পায়। চ' এনেদৰে তোমালোকে এনচাৰসমূহ লিখিব পাৰা। তাৰপিছতে তোমালোকৰ যিটো নেক্সট কুৱেশ্যন B নম্বৰটো দিয়া আছিলে এই কুৱেশ্যনত লিখা আছে যে জাৰবাৰতো ফুলৰ বেণ্টনেক কি? চ' এইটো তোমাৰ এনচাৰসমূহ মই দেখাই আছোঁ। চ' এইটো তোমালোকে এনচাৰ এনেধৰণে লিখিব পাৰা যে জাৰবাৰা ফুলত বেণ্ট নেক হৈছে ফুলৰ ডালৰ আগভাগ বেঁকা হৈ পৰা এক সমস্যা। তাৰপিছতে আৰু লিখিবা যে ইয়াৰ কাৰণ হ'ল পানীৰ অভাৱ, পুষ্টিৰ অভাৱ বা ফুলৰ ডালৰ দুৰ্বলতা। ই ফুলৰ সৌন্দৰ্য আৰু টেকচইতা হ্ৰাস কৰে, ঠিক আছে। এনেদৰে লিখিব পাৰা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনলৈ একবাৰ। নেক্সট কুৱেশ্যনটো চোৱা। C নম্বৰটো দিয়া আছে যে গাইলাৰ্ডিয়া ফুলৰ সম্প্ৰসাৰণ কেনেদৰে হয়? চ' এইটো তোমালোকে এনেদৰে লিখি ল'বা। মই বাৰে বাৰে কৈ নিদিওঁ, সময় খুব কম, গতিকে এইটো তোমালোকে এনেদৰে লিখি ল'বা, ঠিক আছে। এইটো এনচাৰ যে গাইডালিয়াৰ ফুলৰ সম্প্ৰসাৰণ সাধাৰণ বীজৰ দ্বাৰা হয়, এনেদৰে তোমালোকে লিখি ল'বা। চ' এতিয়া তোমালোকে নেক্সট কুৱেশ্যনলৈ একবাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছিলে যে নাৰ্জী ফুলৰ শস্য কেনেদৰে চপোৱা হয় বৰ্ণনা কৰা। চ' 2 মাৰ্কছ আছে, সেই হিচাপে তোমালোকে অলপ বহলকৈ লিখিবা। চ' ইয়াতে তোমালোকে এক্সপ্লেইন যেনেদৰে লিখিব পাৰা তোমালোকে লিখিবা। ইয়াতে এনচাৰসমূহ দিয়া আছে, গতিকে ভালদৰে চাই ল'বা যে নাৰ্জী ফুলৰ শস্য চপোৱা হয় যেতিয়া ফুলবোৰ সম্পূৰ্ণৰূপে ফুলে আৰু ৰং ধৰে। সাধাৰণতে ফুলবোৰ শস্য উদয় হোৱাৰ পিছত চপোৱা হয়, কাৰণ তেতিয়া ফুলবোৰত আৰ্দ্ৰতা কম থাকে। ফুলবোৰ কাটি লোৱাৰ পিছত ঠাণ্ডা আৰু শুকান ঠাইত সংৰক্ষণ কৰা হয়। এনেদৰে তোমালোকে এনচাৰসমূহ লিখিব পাৰা। তাৰপিছতে এতিয়া নেক্সট কুৱেশ্যন লৈ আহা। নেক্সট কুৱেশ্যন E নম্বৰটো দিয়া আছিলে যে গ্ৰেডিং মানে কি? গ্ৰেডিং মানে কি? হোৱাট ইজ গ্ৰেডিং? চ' গ্ৰেডিঙৰ মানে কি এইটো তোমালোকে এনেদৰে লিখিব পাৰা। গ্ৰেডিং হৈছে ফুলবোৰক ইয়াৰ আকাৰ, ৰং, গুণগত মান আৰু টেকচইতাৰ ভিত্তিত
শ্ৰেণী বিভাজন কৰা প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা ফুলবোৰৰ বজাৰ মূল্য আৰু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি শ্ৰেণী বিভাজন কৰা হয়। তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা যে যি নম্বৰটো একেবাৰে আগৰ কুৱেশ্যনটো আমি আলোচনা কৰিম যে ফুলৰ পূৰ্ব শীতলীকৰণ কি? এইটো আমি আলোচনা কৰিম এতিয়া যে ফুলৰ পূৰ্ব শীতলীকৰণ কি? এইটো আমি আলোচনা কৰিম। এনচাৰটো তোমালোকে এইটো তোমালোকে এনচাৰসমূহ এনেদৰে লিখিব পাৰা। 6 নম্বৰটো দি আছে, গতিকে এনেধৰণে লিখিলেও কিন্তু তোমালোকে মাৰ্কসমূহ পাই যাবা। লাগিলে অলপ বহলকৈ লিখাৰ চেষ্টা কৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যন এইটো যে যি নম্বৰটো ৰজনীগন্ধা ফুলৰ ৰোপণৰ বিষয়ে ব্যাখ্যা কৰা। অলপ 2 মাৰ্কছ আছে, গতিকে বহলকৈ লিখাৰ চেষ্টা কৰিবা। যিহেতু 2 মাৰ্কছ আছে ইয়াতে তোমালোকে বহলকৈ লিখাৰ চেষ্টা কৰিবা। এইটো এনচাৰ তোমালোকে এনেধৰণে লিখিব পাৰা যে ৰজনীগন্ধা ফুলৰ ৰোপণ সাধাৰণতে শিপা বা কন্দৰ দ্বাৰা কৰা হয়। ইয়াৰ বাবে ভালদৰে সাৰুৱা বালি মাটি থকা মাটি আৰু প্ৰচুৰ সূৰ্যৰ পোহৰৰ প্ৰয়োজন। মাটিৰ pH 6.0 বা 6.0 পৰা 7.5 ভিতৰত হ'লে ভাল ৰোপণৰ সময়ত মাটিৰ আৰ্দ্ৰতা আৰু পুষ্টিৰ প্ৰতি গুৰুত্ব দিব লাগে। আৰু এটা কুৱেশ্যন, লাষ্ট কুৱেশ্যন 2 নম্বৰৰ 8 নম্বৰ যে ৰাইট ডাউন দ্য ইম্পৰ্টেণ্ট অফ জেচমিন। এতিয়া জেচমিনৰ গুৰুত্বৰ বিষয়ে লিখিব দিছিলে। জেচমিনৰ গুৰুত্বৰ বিষয়ে এনেদৰে লিখিব পাৰা যে জেচমিনৰ গুৰুত্ব বহুতো। ইয়াৰ সুগন্ধি ফুলবোৰ সুগন্ধি দ্ৰব্য চাহ আৰু আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও জেচমিনৰ ফুল ধাৰ্মিক অনুষ্ঠান আৰু সাজ-সজ্জাতো ব্যৱহাৰ কৰা হয়। এনেদৰে লিখিব পাৰা। এতিয়া আমি তোমালোকৰ যিটো নেক্সট কুৱেশ্যন, অৰ্থাৎ কুৱেশ্যন নম্বৰ 3 আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3 আছে যে এই নম্বৰটো বাৰ্ষিক ফুলৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা। এইটো লিখিব পাৰা তোমালোকে। ঠিক আছে। যিহেতু এইটো তোমালোকে যিকোনো দুটা লিখিব লাগে, দুটা এনচাৰ মই দি দিম। প্ৰথমতে এইটো চাই লোৱা। এই নম্বৰটো বাৰ্ষিক ফুলৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা, এইটো চাই লোৱা। এনচাৰটো তোমালোকে এনেধৰণে লিখিব পাৰা। ঋতুভিত্তিক বাৰ্ষিক ফুলবোৰক তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰি। কেনেদৰে শ্ৰেণী বিভাজন কৰিব পাৰি সেই বিষয়ে কিন্তু ইয়াত উল্লেখ কৰা আছে, গতিকে এনেধৰণে তোমালোকে লিখিব পাৰা। মই আগতে কৈছোঁ যে যিটো তোমালোকৰ 3 নম্বৰ কুৱেশ্যন দি আছে, ইয়াতে যিকোনো দুটাহে লিখিব দিছে। 3 নম্বৰ কৰি আছিলে, যিকোনো দুটা 6 নম্বৰ। গতিকে এই নম্বৰৰ মই লিখিলোঁ কোনটো তোমালোকক এনচাৰটো দিলোঁ, এই নম্বৰটো এইটো দিছোঁ যে বাৰ্ষিক ফুলৰ শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা। গতিকে এইবাৰ আমি বাৰ্ষিক যিটো দিয়া আছে এইটো তোমালোকে এনে প্ৰেক্টিচ কৰি চাব পাৰা। ঠিক আছে। তাৰপিছত যিহেতু তোমালোকৰ দুটা লিখিব লাগে, দুটা লিখিলে মই বি নম্বৰৰ দুটা কুৱেশ্যন দিয়া আছে, সেইখিনি তোমালোকে চাব পাৰা। প্ৰথমটো দিয়া আছে যে গছৰ গুৰুত্ব লিখা, তাৰপিছত বনচাই নিৰ্মাণ কৰাৰ পদ্ধতিৰ বিষয়ে লিখা। গছৰ এইটো লিখিব পাৰা, গছৰ গুৰুত্ব কিমান। এইটোতো আৰু তোমালোকক কৈ দিব নালাগে, গতিকে এইটো নিজে লিখিব পাৰা। সেইকাৰণে মই এইটো দিয়া নাই। ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন একেবাৰে ইণ্টাৰেষ্টিং কিছুমান কুৱেশ্যন দিয়া আছে তোমালোকৰ। এইখিনি পঢ়ি আমি খুবেই ভাল পাম। এইটো পাৰ্ট বি তোমালোকে চাব পাৰিছা। পাৰ্ট বি ইমপ্লয়বিলিটি স্কিলছৰ পৰা তোমালোকৰ কুৱেশ্যন দি আছে। ইয়াতে চাব পাৰা তোমালোকে কুৱেশ্যন নম্বৰ 1ৰ 1 নম্বৰটো আমি চাম প্ৰথমে। 1 নম্বৰটো তোমালোকৰ যিটো কুৱেশ্যন দিয়া আছে যে এটা আদৰ্শ বাতৰিৰ বিশেষত্ববোৰ কি? আদৰ্শ মানে হৈছে ভাল, বুজি পালানে? আদৰ্শ মানে ভাল বা গুড। ঠিক আছে। এটা আদৰ্শ বাতৰিৰ বিশেষত্ববোৰ কি? প্ৰথমে দিয়া আছে স্পষ্ট, সংক্ষিপ্ত, সঠিক মানে শুদ্ধ। এটা আদৰ্শ ভাল বাতৰি হ'বলৈ হ'লে নিশ্চয় স্পষ্ট হ'ব লাগিব। সেই বাতৰিটো কি হ'ব লাগিব? স্পষ্ট হ'ব লাগিব। মানে যিটো ক নম্বৰটো সেইটো হ'ব লাগিব। ভাল বাতৰি হ'লে স্পষ্ট হ'ব লাগিব, সংক্ষিপ্ত হ'ব লাগিব, সঠিক বা শুদ্ধ হ'ব লাগিব। মিছা বাতৰি দিলে সেইটো বেয়া। ঠিক আছে। ভাল বাতৰি নহ'ব মিছা বাতৰি দিলে। গতিকে ভাল বাতৰি মানে শুদ্ধ বাতৰি বা সঠিক বাতৰি। গতিকে তিনিটা হ'ল। মানে তিনিটাই লাগে আমাৰ এটা আদৰ্শ বাতৰিৰ কাৰণে। গতিকে এনচাৰটো হ'ব উপৰোক্ত সকলোবোৰ। যিহেতু তিনিটা লাগে, গতিকে এইটো উপৰোক্ত সকলোবোৰ লাগে, এইটো হ'ব। ঠিক আছে। এনচাৰটো হ'ব উপৰোক্ত সকলোবোৰ। এতিয়া আমি নেক্সট যিটো কুৱেশ্যন দিয়া আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো তোমালোকৰ পৰিচয় যে
নিম্নলিখিত কোনটো ব্যক্তিৰ ব্যক্তিত্ব বৰ্ণনা কৰাৰ মাপকাঠি নহয়। চ' ইয়াতে প্ৰথমটো দিয়া আছে আত্মবিশ্বাস, তাৰপিছত মুক্ততা, ঠিক আছে, তাৰপিছত নিউৰেটিজিজম, এইটো চাবা, তাৰপিছত সন্মততা হয়নে? তাৰপিছত এইটো এনচাৰটো হ'ব তোমালোকৰ যিটো তোমালোকে আত্মবিশ্বাস দেখা পাইছা, এইটো এ নম্বৰটো এইটো হ'ব, ঠিক আছে। ক নম্বৰটো ৰাইট এনচাৰ হ'ব আৰু এইটো সেলফ কনফিডেন্সটো এনচাৰ ৰাইট হ'ব, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন 3 নম্বৰটো চোৱা যে ডিফল্ট ফায়ে চেল এটাৰ পাত বাওঁফালে সংৰক্ষিত হৈ থাকে। চ' এইটো সঁচা নে মিছা, এইটো তোমালোকে এনচাৰটো দিব লাগে। সঁচা নে মিছা, এইটো কি হ'ব তোমালোকৰ ট্ৰু হ'ব, ঠিক আছে। এইটো সঁচা আছে, ঠিক আছে, মানে ক নম্বৰটো ৰাইট হ'ব, ঠিক আছে। তাৰপিছতে আমি নেক্সট যিটো কুৱেশ্যন আছে চোৱা, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 4 নম্বৰটো দিয়া আছে যে আনৰ সৈতে কাম কৰাৰ সামৰ্থ্য হৈছে, চ' আনৰ সৈতে কাম কৰাৰ সামৰ্থ্য হৈছে, এইটো তোমালোকে কি হ'ব, 1 নম্বৰ ক নম্বৰটো দিয়া আছে যে সাংগঠনিক দক্ষতা, তাৰপিছত পাৰস্পৰিক দক্ষতা আৰু গ নম্বৰ দিয়া আছে যে উদ্যোগ, ঠিক আছে। তিনিটা অপশ্যন দিয়া আছে, গতিকে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ পাৰস্পৰিক দক্ষতা, ঠিক আছে। এইটো ৰাইট এনচাৰ হ'ব। ইণ্টাৰপাৰ্চনেল স্কিলছ হয়নে, এইটো ৰাইট হ'ব, ঠিক আছে। তাৰপিছতে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন 5 নম্বৰটো চোৱা, ইয়াতে ইংলিছ মিডিয়ামৰখিনি জানি ল'বা, এইটো ঠিক আছে। তাৰপিছতে তোমালোকৰ এতিয়া এছামিছ মিডিয়ামৰ কাৰণে আহিছোঁ যে আপোনাৰ কেণ্টিনত এটা আৱৰ্জনা পাত্ৰ আছে আৰু ই সাধাৰণতে প্ৰতিদিনে ক্ষমতাৰ বাহিৰত ভৰ্তি হয়। আপুনি কি কৰা উচিত? চ' ইয়াৰ কাৰণে তুমি কি আপোনাৰ মানে তোমাৰ ধৰি লওক কেণ্টিন এটা আছে আৰু এই কেণ্টিনত কি কোৱা হৈছে যে আৱৰ্জনাৰ পাত্ৰ আছে আৰু ই সাধাৰণতে প্ৰতিদিনে ক্ষমতাৰ বাহিৰত ভৰ্তি হয়। সৰু এখন ধৰি লোৱা আৱৰ্জনা, অৰ্থাৎ সৰু এখন বাকচ আছে, ধৰি লোৱা বাকচ অলপ হ'লেও তাতে কি আছে, কি বুলি কৈছে, প্ৰয়োজন, অৰ্থাৎ যিখিনি তোমাৰ বাকচ আছে তাতকৈ অধিক পৰিমাণে কি হয়, আৱৰ্জনা হয়, মানে অফাৰ হৈ যায়। চ' এই ক্ষেত্ৰত তুমি কি কৰিব লাগে, এতিয়া কোনটো অপশ্যন তুমি বাছি ল'বা, আপুনি কি কৰা উচিত, ঠিক আছে। চ' ইয়াৰে তোমালোকে প্ৰথমটো চোৱা যে কেণ্টিন মেনেজমেণ্টক এটা ডাঙৰ আৱৰ্জনা পাত্ৰ থ'বলৈ কওক। এইটো শুদ্ধ যে কেণ্টিন ধৰি লোৱা আছে, ডাঙৰ হ'লে যিহেতু অভাৰ হৈ যায়, গতিকে ডাঙৰ হ'লেতো আৰু অভাৰ হৈ নাযাব, এইটো ৰাইট হয়, ঠিক আছে। তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটো দিয়া আছে যে সংগ্ৰহ কৰা আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰাৰ উপায়ৰ পৰামৰ্শ দিয়ক। সংগ্ৰহ কৰা আৱৰ্জনা যিখিনি ধৰি লোৱা এইটো বাকচ, ইয়াতে আধা ভৰ্তি হৈ আছে, এইখিনি পেলাই দিলে আকৌ মানুহে আহি কি কৰিব, ইয়াত আৱৰ্জনা পেলাই থৈ যাব, গতিকে এই কেতিয়াও ভৰ্তি নহয়, এইটো শুদ্ধ। তাৰপিছত মজিয়াত আৱৰ্জনা পেলাই দিয়ক আৰু আঁতৰি যাওক, এইটোতো হ'বই নোৱাৰে হয়নে, এইটো এটা এনে দিছে অপশ্যনটো, ঠিক আছে। সমস্যাটোৰ বিষয়ে আপোনাৰ বন্ধুবৰ্গৰ সৈতে কথা পাতক। নিজৰ যেতিয়া কেণ্টিন থাকিব তেতিয়াতো ফ্ৰেণ্ডৰ লগত কি কথা পাতিব হয়নে। চ' এইটো তোমালোকৰ ৰাইট এনচাৰ দুটা, প্ৰথমৰ যিটো এইটো হ'ব, ঠিক আছে। 1 আৰু 2টা ৰাইট। চ' এতিয়া আমি অপশ্যন কেইটা চাম। 1 আৰু 2টা ৰাইট হ'লে মানে কেণ্টিন মেনেজমেণ্টক এটা ডাঙৰ আৱৰ্জনা পাত্ৰত হ'বলৈ দিয়ক, এইটো ৰাইট, আৰু 2 নম্বৰটো ৰাইট। চ' ইয়াৰে তোমালোকৰ 1 আৰু 2টো ৰাইট হৈছিলে হয়নে। চ' এতিয়া তোমালোক অপশ্যন এখত আছে যে 1 আৰু 2, ঠিক আছে, এইটো ৰাইট এনচাৰটো হ'ব, ঠিক আছে। চ' এতিয়া যদি আমি ইংলিছ মিডিয়ামৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে তোমালোকে ৰাইট এনচাৰটো দিবা 1 আৰু 2, ঠিক আছে। এইটো হ'ব বি নম্বৰটো, ঠিক আছে। গতিকে এতিয়া আমি কুৱেশ্যন 6 লৈ আগবাঢ়িছোঁ। চোৱা, কুৱেশ্যন 6টো দিয়া আছে যে তোমালোকে পঢ়িও চাবা। 6 নম্বৰটো দিয়া আছে যে চেলবোৰ প্ৰথমে ডেছ দিয়া আছে, ডেছ চেলবোৰ পথালিত ধৰণে সজ্জিত কৰা হয়। চ' অপশ্যনত দিয়া আছে স্তম্ভ, শাৰী, তাৰপিছত দিয়া আছে তোমালোকৰ চেল, ৱৰ্কশ্বিট হয়নে, কি দিয়া আছে, স্তম্ভ, শাৰী, চেল, ৱৰ্কশ্বিট। চ' ইয়াৰে ৱৰ্কশ্বিট হ'ব, ঠিক আছে, ৱৰ্কশ্বিট। ইয়াৰে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব শাৰী হ'ব, ঠিক আছে। তোমালোকে ভালকৈ চাই ল'বা যে ডেছৰ ছাইড কি হ'ব, শাৰী, ঠিক আছে। এই শাৰী চেলবোৰ পথালিত ধৰণে সজ্জিত কৰা হয়, এইটো হ'ব কাৰেক্ট এনচাৰ, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যন লৈ চোৱা। 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে যেতিয়া কিবা এটা কৰা কঠিন হৈ পৰে, তেতিয়া অব্যাহত ৰখাৰ সামৰ্থ্যক ডেছ কোৱা হয়। কি বুলি কোৱা হয় বাৰু?
চ' এইটো তোমালোকৰ যেতিয়া কিবা এটা কঠিন হৈ পৰে, যেতিয়া কিবা এটা কৰা কঠিন হৈ পৰে, তেতিয়াও অব্যাহত ৰখা সামৰ্থ্য কোৱা হয়। এইটো এনচাৰটো হ'ব অধ্যফাই। ঠিক আছে, এইটো তোমালোকৰ হ'ব আৰু ইংলিছত ক'লে এইটো হ'ব। ঠিক আছে, তোমালোকে ভালদৰে জানি থৈ দিবা। তাৰপিছতে 8 নম্বৰ কুৱেশ্যন লৈ আহা। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে তলৰ বাক্যসমূহৰ ভিতৰত কোনটো কৰ্মবাচ্য, হয়নে? কোনটো বাৰু কৰ্মবাচ্য, মানে কাম কৰি আছে বা কৰ্মৰ লগত জড়িত আছে, সেইটো আমি ক'ব লাগে। ঠিক আছে, এইটো তোমালোকে ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন এটা। চ' তলৰ বাক্যসমূহৰ ভিতৰত কোনটো কৰ্মবাচ্য? ঠিক আছে, পেচিভ ভইচৰ কথা কোৱা হৈছে। হুইচ অফ দ্য ডেছ চেণ্টেন্স ইজ আৰ ইন পেচিভ ভইচ। পেচিভ ভইচ কোনটো আছে সেইটো উলিয়াব লাগে আমি, হয়নে? চ' এতিয়া আমি উলিয়াম চাবা। চ' এই নম্বৰটো দিয়া আছে যে দে আৰ ৱাটছিং এ মুভি। তেওঁলোকে মুভি চাই আছে, মানে ফিল্ম চাই আছে বা চিনেমা চাই আছে, হয়নে? চাই আছে। তাৰপিছত বি নম্বৰটো আমি পিছত পঢ়িম। চ' চি নম্বৰটো চোৱা। চি নম্বৰটো হি ইজ শ্লিপিং ইন দ্য ৰুম। শ্লিপিং মানে শুই থকা, হয়নে? ৰুমত শুই আছে, তেওঁৰ ৰুমত শুই আছে। চ' ডি নম্বৰটো দিয়া আছে মাই পেট ডগ বিট দ্য পষ্টমেন। চ' ইয়াতে তোমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নম্বৰটো, দ্য ক্লক ৱাজ ৰিপাৰ্ড বাই ৰাজু, হয়নে? এইটো পেচিভ ভইচত আছে বা কৰ্মবাচ্যত আছে, গতিকে এইটো তোমালোকে ৰাইট বুলি ধৰিব পাৰা। ঠিক আছে, চ' এতিয়া আমি নেক্সট যিটো কুৱেশ্যন আছে সেইটো 9 নম্বৰ কুৱেশ্যনটো চাম। 9 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে দিয়া আছে যে মনাই তাইৰ ভনীয়েকক ব্যক্তিত্বৰ বিকাৰ দূৰ কৰাত সহায় কৰি আছে। তাই কি কৰা উচিত, হয়নে? তাই কি কৰা উচিত? চ' ক নম্বৰটো চোৱা, তাইৰ ভনীয়েকৰ সৈতে কথা পাতক। তাৰপিছত খ নম্বৰটো দিয়া আছে তাইক ৰুচিত নিয়োজিত কৰা, তাইক আত্মবিশ্বাস গঢ়াত সহায় কৰা। চ' এনচাৰটো তোমালোকে তিনিটাই কৰিব লাগে, এইটো 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 তিনিটাই কৰিব লাগে, মানে উপৰোক্ত সকলোবোৰ ৰাইট এনচাৰ হ'ব। ঠিক আছে, এইটো ৰাইট এনচাৰ হ'ব, উপৰোক্ত সকলোবোৰ কৰিব লাগে। চ' এটা লাষ্ট কুৱেশ্যন লৈ আহিছোঁ আমি। চ' এইটো তোমালোকে চাব পাৰা যে এটা ষ্টীল কাৰখানাত বহুতো বাচন বৰ্তন তৈয়াৰ হয়। মেনেজাৰে কেইবাটাও কৰ্তৃপূৰ্ণ টুকুৰা বিচাৰি পায়, যাক পেলাই দিব লাগিব। ব্যক্তিজনে আৱৰ্জনা কেনেদৰে হ্ৰাস কৰিব পাৰে? অপশ্যন এ দিয়া আছে যে ইয়াক কাবাডীৱালা বা স্ক্ৰেপ ডিলাৰক দিয়ক, ইয়াক লেণ্ডফিল ছাইটত পেলাই দিয়ক, ইয়াক উৎপাদন লাইনলৈ ঘূৰাই পঠিয়াওক গলিবলৈ। ঠিক আছে, ইয়াক বজাৰত বিক্ৰী কৰক। চ' ইয়াৰে তোমালোকৰ কাৰেক্ট যিটো এনচাৰ সেইটো হ'ব, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন গ নম্বৰটো, ইয়াক উৎপাদন লাইনলৈ ঘূৰাই পঠিয়াওক গলিবলৈ। তাৰমানে ধৰি লওক যিটো বস্তু বেয়া হৈছে বা সৰু টুকুৰা হৈ পৰিছে, সেইটো আকৌ সেই ঠাইলৈ পুনৰাই পঠিওৱাৰ কাৰণটো হৈছে গলিবলৈ। ইয়াতে এটা শব্দ আছে চোৱা, গলিবলৈ, অৰ্থাৎ আকৌ সেই বস্তুটো নিৰ্মাণ কৰিব। এনে পেলাই দিয়াতকৈ আকৌ নিৰ্মাণ কৰে লাভ হ'ব, হয়নে? চ' ইংলিছত যদি কওঁ, ইংলিছ মিডিয়াম চি নম্বৰটো হ'ব, চি নম্বৰটো ৰাইট হ'ব আৰু গ নম্বৰটো ৰাইট হ'ব যে ইয়াক উৎপাদন লাইনলৈ ঘূৰাই পঠিয়াওক গলিবলৈ, হয়নে? চ' এইটো তোমালোকৰ ৰাইট এনচাৰ আছিলে। গতিকে কুৱেশ্যনটো ইমানতে সামৰিছে। গতিকে আৰু কুৱেশ্যন নাই, গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু চেনেলটি সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব।